নমস্কাৰ আৰম্ভ কৰিছো বিয়লিৰ খবৰ বেংগালুৰু কেফে বিস্ফোৰণৰ দুই অভিযুক্ত পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বেংগালুৰু কেফে বিস্ফোৰণত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ পিছতে এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ দীঘাৰ পৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ পিছতে এতিয়া প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া বংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ খোরংবাজ বলেছে বেঙ্গালোরে একটা বোমা পড়েছিল লক্ষ্ণৌ কর্ণাটকের আমাদের এখানকার নয় 2 ঘন্টায় বাংলায় লুকিয়েছিল 2 ঘন্টার মধ্যে আমরা ধরে দিয়েছি আমাদের পুলিশ আর সেখানে বলছে বাংলা সেফ নয় তোর দিল্লি সেফ তোর উত্তরপ্রদেশ সেফ তোর রাজস্থান সেফ তোর গুজরাট সেফ তোর বিহার সেফ বাংলার মানুষ শান্তিতে থাকে বিজেপি সহ্য হয় না অত্যাচারী দল সব অত্যাচারের সীমানা ছাড়িয়ে গেছে You see the very fact that the hands of law have started moving, the culprits have been caught. That is something which will be encouraging to those who believe in democracy. India is a great country. Bengal is a famous part of that. Whether the criminal tries to hide anywhere in India, he will be arrested. That is a lesson which you have learned from this. বেংগালুৰুৰ ৰামেশ্বৰম কেফে বিস্ফোৰণৰ অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে বিস্ফোৰণ কাণ্ডৰ দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে এনআইএ জালত পৰিছে আব্দুল মতিন আহমেদ তাহা উৰফে ভিগনেশ উৰফে সুমিত এনআইএ জালত পৰিছে মুছাফিৰ হুছেইন সাহিব উৰফে মহম্মদ জুনিৰ সৈয়দ কলকাতাৰ সমীপত আত্মগোপন কৰি আছিল দুই অভিযুক্তই পশ্চিমবংগৰ দীঘাৰ পৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বিস্ফোৰণৰ 42 দিনৰ পিছত এনআইএ জালত পৰিছে দুই অভিযুক্ত আৰু আজি দুইকে হাজিৰ কৰোৱা হ'ব আদালতত এনআইএ আদালতত হাজিৰ কৰা হ'ব দীৰ্ঘদিন ধৰি এনআইএ অনুসৰণ কৰি আছিল দুই অভিযুক্তক বিস্ফোৰণৰ পিছতে চেন্নাইৰ লজত আত্মগোপন কৰি আছিল দুইগৰাকীয়ে চেন্নাইৰ লজৰ পৰা পলাই আহিছিল পশ্চিমবংগলৈ লজৰ লগতে গেষ্ট হাউচতো আশ্ৰয় লৈছিল দুই অভিযুক্তই পশ্চিমবংগলৈ পলাই আহি দুই আত্মগোপন কৰিছিল দীঘাত আৰু বিস্ফোৰণস্থলীত তদন্তকাৰী সংস্থাটোৱে উদ্ধাৰ কৰিছিল এটা টুপি চেন্নাই লজৰ পৰা অভিযুক্তই ক্ৰয় কৰিছিল টুপিটো অভিযুক্তৰ টুপিৰ লগতে সিসিটিভিৰ ফুটেজৰ আধাৰত এনআইএ আৰম্ভ কৰিছিল তদন্ত অভিযানত এনআইএ সহযোগ কৰিছিল পশ্চিমবংগ তেলেংগানা কৰ্ণাটক আৰু কেৰালা আৰক্ষীয়ে 1 মাৰ্চত ৰামেশ্বৰম কেফেত সংঘটিত হৈছিল এই বিস্ফোৰণ কাণ্ড মুছাফিৰ হুছেইনে কেফেত সংস্থাপন কৰিছিল আইডি আৰু আইডি বিস্ফোৰণৰ কাণ্ডৰ পৰিকল্পনা কৰিছিল আব্দুল মতিনে বিস্ফোৰণত আহত হৈছিল কেফেৰ কৰ্মচাৰী সহ কেইবাগৰাকীও গ্ৰাহক দুই অভিযুক্তৰ সন্ধান দিউতালৈ 29 মাৰ্চত 10 লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছিল এনআইএ 2019 চনৰ মেংগালুৰু প্ৰেছাৰ কুকাৰ বিস্ফোৰণৰ লগতে সংযোগ আছিল বেংগালুৰুৰ কেফে বিস্ফোৰণ বেংগালুৰু বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড শৰিকৰ অতি ঘনিষ্ঠ বন্ধু আব্দুল মতিন আৰু মুছাফিৰ হুছেইন বেংগালুৰু কেফে বিস্ফোৰণত বহিৰাষ্ট্ৰৰ শক্তি জড়িত থকাৰ সন্দেহ কৰা হৈছে বহিৰাষ্ট্ৰৰ শক্তিয়ে দুই অভিযুক্তক আত্মগোপন কৰাইছিল বংগত দুই অভিযুক্তক বহিৰাষ্ট্ৰ সন্ত্ৰাসবাদীয়ে পুঁজি যোগান ধৰাৰো সন্দেহ বেংগালুৰুৰ কেফে বিস্ফোৰণৰ আঁৰৰ আইএছআইএছ জড়িতৰো সন্দেহ কৰা হৈছে और फोन लाइन से ज्येष्ठ साংবাদিক शंकर आनंद शंकर जी आपसे जानना चाहेंगे फिलहाल इस बारे में क्या अपडेट्स लाए हैं निश्चित तौर पर देखिए जिस तरह से कहा जा सकता है कि केंद्रीय जांच एजेंसी एनआईए के द्वारा एक बड़ी कार्रवाई को अंजाम देते हुए रामेश्वरम कैफे ब्लास्ट मामले में 2 प्रमुख आरोपियों को गिरफ्तार किया गया है अपने आप में एक बहुत बड़ा अचीवमेंट है जिस तरह से 1 मार्च को बेंगलुरु स्थित जो रामेश्वरम कैफे ब्लास्ट हुआ था तो इस मामले में तफ्तीश का दायरा आगे बढ़ाया गया और तफ्तीश का दायरा आगे बढ़ाते हुए 2 प्रमुख आरोपियों को गिरफ्तार किया गया है और जो दोनों आरोपी हैं एक का नाम अब्दुल मतीन ताहा है और दूसरा है मुसाफिर हुसैन सहजब जो है शाजिब उसको गिरफ्तार किया गया है और सबसे बड़ी बात है कि जो बेंगलुरु ब्लास्ट मामले का जो कनेक्शन है अब पश्चिम बंगाल कनेक्शन निकल के सामने आया है क्योंकि इन दोनों आरोपियों को पश्चिम बंगाल से गिरफ्तार किया गया है हालांकि इन दोनों आरोपियों की गिरफ्तारी से पहले एक और आरोपी की गिरफ्तारी हुई थी मुजम्मिल शरीफ की गिरफ्तारी हुई थी और मुजम्मिल शरीफ की गिरफ्तारी भी पश्चिम बंगाल से हुई थी मुजम्मिल शरीफ की अगर बात करें तो मुजम्मिल शरीफ जो है उसे जांच एजेंसी ईडी के एनआईए के द्वारा उसे गिरफ्तार किया गया था 27 मार्च को और मुजम्मिल से जब विस्तार से पूछताछ की गई थी
तब उसने बताया था कि इस ब्लास्ट के लिए जो तमाम जो विस्फोटक है वो उसने इकट्ठा किया गया था। और इन दोनों से जब विस्तार से इससे जब पूछताछ किया गया तब इसने ही, मुजम्मिल शरीफ ने ही इन दोनों आरोपियों के बारे में बताया कि ताहा कहाँ पे छुपा हुआ है और कहाँ हो सकता है। इसके साथ ही मुसाविर हुसैन साजिब जो है वो, उसका जो कनेक्शन है वो निकल के सामने आया था। उसके बाद इस मामले में पिछले एक सप्ताह पहले इन दोनों आरोपियों का जो फोटोग्राफ है जांच एजेंसी एनआईए के द्वारा रिलीज किया गया था। इस मामले में 10 लाख रुपया इनाम की घोषणा की गई थी और आखिरकार अब इन दोनों को गिरफ्तार कर लिया गया है। तो गिरफ्तारी के बाद अब इसे दिल्ली या हो सकता है सीधे कर्नाटक लाया जाएगा और उसके बाद विस्तार से पूछताछ की जाएगी कि किस तरह से इस पूरे ब्लास्ट को अंजाम देने की योजना बनी थी। जी शंकर जी, सिर्फ कैफे को ही क्यों टारगेट किया इन लोगों ने, और इन लोगों के साथ ये दोनों आरोपियों के साथ और कोई सहयोगी है, उसके बारे में क्या जानकारी मिला है अभी तक? वाकई में आपका सवाल बहुत उचित सवाल है, बहुत सटीक सवाल है, क्योंकि ये जो सवाल है इसी मामले की अब तफ्तीश आगे जांच एजेंसी करेगी। जांच एजेंसी ये जानना चाहेगी कि आखिर रामेश्वर कैफे में ब्लास्ट करने की योजना कैसे बनाई गई, कौन कौन से लोग शामिल थे, आखिर उस कैफे को ही क्यों चुना गया, और कर्नाटक में इस तरह के ब्लास्ट को अंजाम देने के बाद क्या उसकी मंशा थी, और कौन कौन से लोग उसको इस पूरे ऑपरेशन में मदद कर रहे थे, और किस तरह से वो फिर वहां से निकलता है, बंगाल से वो कर्नाटक से भागता है और सीधे बंगाल पहुंचता है। और यहाँ तक कि ब्लास्ट करने के लिए जो तमाम जो सामान है, जो विस्फोटक है, वो एक ऐसे आरोपी को उसका जो कनेक्शन निकल के सामने आ रहा है, और बंगाल में कौन कौन से लोग हैं जो इसको छुपने के लिए वहां शरण दिया था। तो इन तमाम मामलों पर विस्तार से तफ्तीश की जाएगी, उसके बाद ही इस मामले पर काफी विस्तार से कुछ कहा जा सकता है। लेकिन जिस तरह से अब कर्नाटक ब्लास्ट मामले में कई ऐसे आरोपी जो बंगाल में जाके छुपे या बंगाल में ब्लास्ट करने से पहले जो तमाम विस्फोटक को इकट्ठा किया गया, तो इस मामले में अब जांच की जो दायरा है वो आगे बढ़ता हुआ नजर आ रहा है। और जिस तरह से पश्चिम बंगाल से जुड़े हुए कई आरोपियों का कनेक्शन निकल के सामने आ रहा है, तो कहा जा सकता है कि आने वाले दिनों में इस मामले में कुछ और बड़े खुलासे देखने को मिल सकता है, और हो सकता है कि इस मामले में कुछ अन्य आरोपियों को भी गिरफ्तार किया जा सकता है। जी शंकर आनंद, शुक्रिया आपका। और এইখিনি তথ্য ইতিমধ্যে আমাৰ নেটৱৰ্ক 18ৰ জ্যেষ্ঠ সাংবাদিক শংকৰ আনন্দে আগবঢ়াইছে। আৰু কলকাতাৰ পৰা 2 আৰোপীক লৈ অনা হ'ব। আৰু अमित सरकार हमारे आन एगराकी सांबादिक तार उपस्थित है। अमित सरकार जी, आपसे जानना चाहेंगे, बंगाल में छुपे हुए थे 2 आरोपी, कहाँ पे छुपे हुए थे, कितने दिनों से बंगाल में थे, और कौन कौन सहयोगी है उन लोगों की, इस बारे में क्या क्या आपको जानकारी मिला है? अभी तक तो एनआईए की तरफ से सरकारी वैसे जो दोनों गिरफ्तारी का बात बता रहा है। थोड़ी देर बाद जो कोलकाता में जो एनआईए जो स्पेशल कोर्ट है वहां पर ले आएगा, उसके बाद वो ट्रांजिट रिमांड में उसको बेंगलोर ले जाने वाला है। तो कोलकाता से 250 किलोमीटर दूर जो कोंटाई है पूर्व इंदौर की, वहां से दोनों छुपा हुआ था, ऐसे ही मालूम आया था। एनआईए किसी के घर में छुपे थे, लॉज में छुपे थे? बंगाल पुलिस को साथ में लेकर ये देखिए, अभी ऑफिशियली कहाँ छुपे थे ये अभी तक प्रेस रिलीज नहीं हुआ एनआईए की तरफ से। एनआईए की तरफ से जब बता रहा जो हम लोगों को मिला है एनआईए तरफ से, जो अभी कोंटाई में वो था, छुपे था, बंगाल पुलिस को हेल्प लेकर ये अभियान में तलाशी अभियान हुआ है, वहां से दोनों को अरेस्ट किया गया है। उसका नाम है अब्दुल मतीन त्वाहा और मुसाविर हसन। और एनआईए की तरफ से एनआईए की तरफ से बोल रहा है जो मुसाविर जो है ना, वो रामेश्वर कैफे में जो आईईडी जो प्लांट किया था, ये मुसाविर और माइंड था इस केस में जो है अब्दुल मतीन त्वाहा, वो दोनों मिलकर ये प्लान किया था। उसके बाद वहां पर आईईडी प्लान हुआ, उसके बाद ब्लास्ट हुआ। ब्लास्ट के 3 दिन बाद एनआईए इन्वेस्टिगेशन स्टार्ट हुआ है। उसके बाद लास्ट वीक 26 तारीख को मुजफ्फिर नाम एक आदमी को पकड़ा कर्नाटक से। वो कंसाइनमेंट वो लॉजिस्टिक सपोर्ट कर रहा था। उसके जिज्ञासा बाद में ये दोनों का बातचीत, दोनों का कोई संधान मिला एनआईए की तरफ से। उसके बाद ये अभियान हुआ और आज सुबह उसको अरेस्ट किया गया। जी, आईएसआईएस से कनेक्शन है दोनों का, ऐसा कुछ जानकारी मिला है, या पुलिस के सूत्र से क्या जानकारी मिला है?
देखिए अभी ये प्राइवेट फेज स्टेज है। अभी सुबह अरेस्ट हुआ है, उसके बाद आज कस्टडी में लेने के बाद पूछताछ किया जाएगा इसके साथ और कौन कौन था, क्यों ये बंगाल आया, काथी में उसका कौन शेल्टर दिया, बस शेल्टर देने के पहले वो कहाँ गए थे, वो पूछताछ के बाद ही मिल सकता है, क्योंकि इस ब्लास्ट की घटना के बाद ही ये दोनों एब्सकॉर्ड हो गए थे। ऐसा ही बोल रहा है एनआईए की तरफ से। तो अभी अरेस्ट हुआ है सुबह, उसके बाद आज थोड़ी देर बाद में एनआईए कोर्ट में उसको ट्रांजिट रिमांड के लिए प्रोडक्शन होने वाला है। उसके बाद उसको लेकर बैंगलोर जाने वाला है। वहां पर वो इंटरोगेशन फेज होगा। इंटरोगेशन में सामने आएगा ये आईसिस का कोई ट्रिप ऑफ था ना और कोई जंगी संगठन से या टेररिस्ट ग्रुप से ये है, अभी जानकारी मिलेगा इंटरोगेशन के बाद ही। जी अमित जी, शुक्रिया आपका। আৰু বেংগলোৰ বিস্ফোৰণ কাণ্ডৰ দুই মূল অভিযুক্তক ইতিমধ্যে কলকাতাৰ পৰা দীঘাৰ পৰা ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু ক'ত ইমান দিন আছিল বংগতে আত্মগোপন কৰি আছিল নে আন কোনো স্থান তেওঁলোকে সঘনে সলনি কৰিছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু তেওঁলোকক বেংগালুৰু আৰু কিছু সময় পিছতে লৈ অনা হ'ব। আমি সেই বিস্ফোৰণৰ কিছু দৃশ্য এই মুহূৰ্তত আগবঢ়াইছোঁ। কেনেদৰে এই কেফেত এই বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল আৰু এই বিস্ফোৰণ কাণ্ড তেওঁলোকে কেফেখন কিয় বাছি লৈছিল তাক লৈ এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা ঘটিছে যে এই কেফেখনে আচলতে ব্লাষ্টৰ বাবে বা এই বিস্ফোৰণৰ বাবে তেওঁলোকে কিয় বাছি ল'লে তাক লৈ এতিয়া তদন্ত চলি আছে। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে বিস্ফোৰণ কাণ্ডৰ এই দুই মূল অভিযুক্তক ইতিমধ্যে এনআইএ গ্ৰেপ্তাৰ কৰিছে। বংগৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মতিন আহমেদ তাহা উৰফে বিঘ্নেশ উৰফে সুমিত আৰু এনআইএৰ জালত পৰিছে মুছাফিৰ হুছেইন সাজিব উৰফে মহম্মদ জুনেব ছায়েদ। কলকাতাৰ সমীপত তেওঁলোকে আত্মগোপন কৰি আছিল আৰু ক'ত আত্মগোপন কৰিছিল, কাৰোবাৰ ঘৰত আছিল নে লজত আছিল নে হোটেলত আছিল সেয়া এতিয়ালৈকে সদৰি কৰা হোৱা নাই। যিহেতু এই বিস্ফোৰণ কাণ্ড 42 দিনৰ পূৰ্বৰ, গতিকে 42 দিনে বিচাৰি ফুৰা হৈছিল যে কোন এই বিস্ফোৰণ কাণ্ডত জড়িত হৈ আছিল আৰু অৱশেষত আৰক্ষীয়ে তদন্ত কৰি ইতিমধ্যে কলকাতাৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত এই দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই দুই অভিযুক্তৰ সলনিও বাহিৰেও আৰু কোন কোন ইয়াত এই বিস্ফোৰণ কাণ্ডত জড়িত হৈ আছে সেয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এনআইএ ইতিমধ্যে হয়তো বহুতো তথ্য লাভ কৰিছে কিন্তু এতিয়ালৈকে সদৰি কৰা নাই। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে বিস্ফোৰণৰ পিছৰে পৰা হয়তো চেন্নাইৰ লজত আত্মগোপন কৰি আছিল, তাৰপিছত তেওঁলোকে বংগলৈ গ'ল, পশ্চিমবংগলৈ গৈও তেওঁলোকে তাত আত্মগোপন কৰি আছিল। কিন্তু গেষ্ট হাউচতো আশ্ৰয় লোৱাৰ বুলি অভিযোগ উত্থাপন হৈছে, কিন্তু সেয়া এতিয়াও পোহৰলৈ অহা নাই। আৰু পশ্চিমবংগলৈ পলাই অহাৰ পিছত দুয়োগৰাকীয়ে দীঘাত আত্মগোপন কৰি আছিল আৰু বৰ্তমান তেওঁলোকক বিস্ফোৰণ এই কাণ্ডৰ মূল দুই অভিযুক্তক বেংগালুৰুলৈ লৈ অনা হ'ব আৰু বেংগালুৰুলৈ অনাৰ পিছতে তেওঁলোকক জেৰা চলোৱা হ'ব। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। तो उसका मुंह तोड़ जवाब देंगे। यदि वो भगकर पाकिस्तान में जाएगा तो पाकिस्तान में घुस कर मारेंगे। तो ये बात आप मतलब कह रहे हैं, जो प्रधानमंत्री भी कह रहे हैं कि अब वो भारत नहीं रहा जो कि बगल में खड़े होकर तमाशा देखता रहेगा, घर में घुस कर मारेगा। बिल्कुल प्रधानमंत्री जी ने जो कहा है बिल्कुल सच कहा है और यह ताकत है भारत की और पाकिस्तान भी इसे समझने लगा है। ৰাজনাথ সিঙে লগতে কৈছে ভাৰতে সদায় শান্তি বিচাৰে। ভাৰতে কেৱল দক্ষিণ পূব এছিয়াতে নহয়, ভাৰতে সমগ্ৰ বিশ্বত শান্তি বিচাৰে। বুৰঞ্জীয়ে ক'ব ভাৰতে কেতিয়াও আক্ৰমণ কৰা নাই, কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে ভাৰতে প্ৰত্যাক্ৰমণ নকৰিব। এখন সাৰ্বভৌম দেশ হিচাপে ভাৰতৰ প্ৰত্যাক্ৰমণৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু সেই প্ৰত্যাক্ৰমণৰ কাৰণে বা দেশৰ অখণ্ডতা ৰক্ষাৰ কাৰণে ভাৰতে যিকোনো পদক্ষেপ গ্ৰহণ কৰিব পাৰে আৰু তাৰে
চাইছে বিলুৰ খবৰ উৎকট গৰম সহ্য কৰি কৃষকৰ পথাৰত মুহামী অভিনেত্ৰী তথা বিজেপি প্ৰাৰ্থী হেমা মালিনী মথুৰা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হেমা মালিনীয়ে প্ৰখৰ ৰ'দত কৃষকৰ সৈতে চপালে ঘেঁহু হেমা মালিনীয়ে কৃষকৰ লগত কৃষি চপোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত হৈছে ব্যাপক চৰ্চা উল্লেখযোগ্য যে তৃতীয়বাৰৰ বাবে মথুৰাৰ বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছে হেমা মালিনী আৰু এনেদৰে কৃষকসকলৰ সৈতে তেওঁ এনেদৰে উৎকট গৰমৰ মাজতো পথাৰৰ মাজত ধান চপোৱা দৃশ্যবন্দী হৈছে মথুৰা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হেমা মালিনীয়ে এনেদৰে প্ৰখৰ ৰ'দত কৃষকৰ সৈতে চপালে ঘেঁহু হেমা মালিনীয়ে কৃষকৰ লগত কৃষি চপোৱাৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত উল্লেখযোগ্য যে তৃতীয়বাৰৰ বাবে মথুৰাৰ বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছে হেমা মালিনী 16 এপ্ৰিলত ত্ৰিপুৰালৈ আহি আছে প্ৰিয়ংকা গান্ধী দিনৰ 2 বজাত আগৰতলা বিমানবন্দৰত উপস্থিত হ'ব কংগ্ৰেছ নেত্ৰীগৰাকী আগৰতলাত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰিয়ংকা ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী আশিষ কুমাৰ সাহা ৰাজেন্দ্ৰ ৰিয়াঙৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে ইয়াৰ উপৰিও ৰামনগৰৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী ৰতন দাসৰ হৈ তেওঁ কৰিব ৰোড শ্ব' আজি ৰঙালীৰ উৰুকা ৰাজ্যজুৰি বাপুতি সাহোন ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা ঢোল পেপাৰ মাতত ৰজন জনাইছে আকাশ বতাহ বিহু আহিলে গা সাতখন আঠখন হয় জামুগুৰিহাটৰ হাটিঙা ৰামপুৰৰ হাতী উধৰ ককাৰ খুন পৰুৱাৰ ককাৰ পেপাৰ শব্দই ৰজন জনাইছে সমগ্ৰ অঞ্চল আজু ককা দিনৰ 200 বছৰীয়া পেপা সযতনে ৰাখি থৈছে সোণ ককাই বিহু আহিলে ককাৰ গা সাতখন আঠখন হৈ উঠে যৌৱন কালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই ঘৰৰ পদূলিতে বহি পেপা বজাই ৰঙালী বিহুটিক আদৰণি জনাইছে যৌৱন কালত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশ মেঘালয় আদি ৰাজ্যত বিহুৰ সময়ত পেপা বজাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে এইগৰাকী ককা মই এই পেপাটোকে লৈ মোৰ জীৱনৰ সংগী কৰি পেলাই মই বজাই থাকোঁ আৰু মন গ'লে দেখিলে মনত অলপ হেৰি আহিল অকলে বহিলৈ মই অকলে বজাই থাকোঁ মোৰ লগ ভাগ বুলি নাই মোৰ পেপাই লগ ভাগ হয় আৰু সেই তেনেকেই আজি অতকাল মই কটালোঁ 90 বছৰ বয়স পালেহি আৰু এতিয়াও তাৰমানে মোৰ চখ যায় অলপ সময় বজাৰৰ পিছতে মূৰটো ঘূৰোৱাৰ নিচিনা কৰে নোৱাৰোঁ আৰু থিয় হ'ব নোৱাৰোঁ পটককৈ আৰু ভৰিও মোৰ অলপ গণ্ডগোল হ'ল খোজকাঢ়িও যাব নোৱাৰোঁ এনেকৈ ঘৰতে বহি ল'ৰা ছোৱালীকেইটা নাতিপুতিকেইটা লৈ তেনেকেই মই মোৰ জীৱনটো কটাম বুলি ভাবিছোঁ আৰু এই পেপা যাতে মই মোৰ শেষৰ যাতে মোৰ ল'ৰা ছোৱালী নাতিপুতিক অৱশ্যে এতিয়া কিছু ৰাখিছে বাহিৰত এতিয়া যাতে ঘৰতো যেতিয়া ৰাখি থয় সেইটোৱে মোৰ হ'ল বাঞ্ছনা বিলুৰ খবৰ সময় হ'ল এটি বিৰতিৰ ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল হৈছে বিদেশৰ মাটিত প্ৰৱেশ কৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে ভাৰতৰ শত্ৰুক নিঃশেষ কৰা যাতে ইয়াৰ পিছত আৰু সেই শত্ৰুৱে ভাৰতক আক্ৰমণ কৰিব নোৱাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত ঘৰ মে ঘুসকে মাৰেংগে যি মন্তব্য কৰিছিল সেই মন্তব্য এবাৰ শুনি লোৱা कांग्रेस के राज में भारत को कमजोर और गरीब देश माना जाता था छोटे छोटे देश आज जो आटे के लिए तरस रहे हैं उनके आतंकी हम पर हमला करके चले जाते थे और तब की कांग्रेस दूसरे देशों के पास शिकायत लेकर जाती थी मोदी ने कहा ऐसे नहीं चलेगा भारत वही महान पाटलिपुत्र और मगध वाला भारत है भारत वही चंद्रगुप्त मौर्य वाला भारत है आज का भारत घर में घुसकर मारता है
आज का भारत दुनिया को दिशा दिखाता है। দেশৰ প্ৰতিৰক্ষা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ সমষ্টিয়ে নেতা প্ৰাৰ্থীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে দুৰ্গাদাস বড়োৰ সমষ্টিত দৰং ওদালগুৰি সমষ্টি বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ প্ৰচাৰ অভিযান বিধায়ক দুৰ্গাদাস বড়োক সমষ্টিবাসী ৰাইজে এদিন তেওঁ নিজৰ ইচ্ছাত লোকসভাৰ প্ৰাৰ্থী হোৱা নাই দাস বড়োৱে এতিয়া 20 পৰা 30 জন লোকৰ লগত হে মিটিং কৰি ঘূৰি আছে বুলি কটাক্ষ কৰি দিলীপ শইকীয়া কয় যে জনতাৰ সমৰ্থন তেওঁলোকৰ লগত নাই আগবাঢ়িছো নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিশ্চয় এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ প্ৰচাৰ তুংগত তুলিছে আৰু মঙলদৈ বৰকলা অঞ্চলত আজি দেখিবলৈ পোৱা গৈছে প্ৰচাৰ অভিযান কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো এয়া বৰকলা অঞ্চলৰ দৃশ্য আৰু বৰকলাত আহি উপস্থিত হৈছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া উল্লেখ কৰিব লাগিব নতুনকৈ অন্তৰ্ভুক্ত হৈছে এই বৰকলা অঞ্চল এইবাৰ মঙলদৈ বিধানসভা সমষ্টিত আৰু এই সমষ্টিটো পূৰ্বে কলাগাঁও সমষ্টি আছিল কিন্তু এই কলাগাঁও সমষ্টিটো বৰ্তমানৰ বিপিএফৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ সমষ্টি আছিল এই সমষ্টিত এতিয়া দেখিবলৈ পোৱা গৈছে দিলীপ শইকীয়াই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আমি এবাৰ দেখুৱাইছো পুনৰবাৰ আচলতে বৰকলা অঞ্চলত আজি প্ৰচাৰ চলাবৰ কাৰণে উপস্থিত হৈছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত কলাইগাঁও পূৰ্বে কলাইগাঁও বৰ্তমান মঙলদৈ সমষ্টিত আজি সমষ্টিত আছে আজি দিনত গতিকে কলাইগাঁও সমষ্টিৰ যিগৰাকী বিধায়ক তেখেতে আপোনাৰ প্ৰতিদ্বন্দ্বী তেখেতে কি ধৰণে উন্নয়ন কৰিছে যিহেতুকে এই অঞ্চলটো এটা সময় বিটিআৰৰ অন্তৰ্গত আছিলে আজিৰ দিনটোত এয়া যদিও মঙলদৈ সমষ্টিৰ অন্তৰ্গত হৈছে কিন্তু উন্নয়ন আপুনি কেনেকুৱা দেখাইছে আৰু তেওঁৰ লগত আপোনাৰ প্ৰতিদ্বন্দ্বিতা আজি ইয়াতে কেনেকুৱা দেখিছে এই চাওক তেওঁ ইয়াৰে বিধায়ক বৰ্তমান তেওঁ বোলে ইয়াতে এদিনো খোজ পেলোৱা নাই ইয়াৰ ৰাইজে মোক কৈছে 3 বছৰত যদি এদিনো খোজ নেপেলায় তেতিয়াহ'লে তেওঁ কেনেকৈ জনপ্ৰতিনিধি হ'ব লোকসভাৰ এমপিজনৰ বহুত 4000তকৈ ওপৰ গাঁও থাকে 11টা 10টা সমষ্টি থাকে তেওঁ হয়তো কোনোবা এখন যাব নোৱাৰিব পাৰে হেতুক ৰাইজে এক্সকিউজ কৰিব কিন্তু বিধায়কজনে এই বৃহত্তৰ বৰকলা শিক্ষা দীক্ষা সকলো ক্ষেত্ৰত আগবঢ়া এটা সজাগ সচেতন ৰাইজৰ এটা অঞ্চল এই অঞ্চলত যদি বিধায়কজন আহি এই ৰাইজৰ সুখে দুখে যদি নাথাকে তেতিয়াহ'লে তেওঁ সঁচা অৰ্থত জনপ্ৰতিনিধি সেইটো ৰাইজে প্ৰশ্ন কৰিছে সেইটো মই প্ৰশ্ন কৰা নাই ৰাইজে প্ৰশ্ন কৰিছে ৰাইজে মোক কৈছে গতিকে তেখেতে এতিয়া এমপি কেণ্ডিডেট হিচাপে উঠিছে তেখেতসকলৰ একচুৱেলি উপায় নাই তেওঁ নিজৰ ইচ্ছাত কেণ্ডিডেট উঠা নাই তেওঁক দলে উঠাইছে গতিকে তেওঁ যি পাৰে তেওঁ নিৰ্বাচনী সভা সমিতি কৰি আছে 100 150 50 60 30 20 খালি এটা সমষ্টিত মিটিং কৰিছে এটা অঞ্চলত দেখিছোঁ 25জনমান মানুহক উপস্থিতিত মিটিং কৰিছে গতিকে জনতাৰ সমৰ্থন তেওঁলোকৰ লগত নাই জনতাই কেতিয়াবাই তেওঁলোকক টাটা বাই বাই দিছে গতিকে জনতাই এতিয়া বিচাৰিছে উন্নয়ন জনতাই বিচাৰিছে সুৰক্ষিত ভৱিষ্যত জনতাই বিচাৰিছে গৰীবৰ কল্যাণ জনতাই বিচাৰিছে স্কুল কলেজ জনতাই বিচাৰিছে ৰাস্তা ঘাট তেওঁ ক'ৰবাত এটা অন্য বিৰোধী শক্তিৰ MLA হৈ তেওঁ কি কৰিব পাৰিব মানুহে এতিয়া মানে কি বুলি কওঁ এতিয়া মানুহে অনুশোচনাত ভুগিছে যে কোন মানুহক আমি MLA জিকালোঁ কেনেকুৱা মানুহক MLA জিকালোঁ আজি হাজাৰ হাজাৰ মানুহে সেইটো অনুশোচনাত মানে ভুগি আছে যে আমি ভুল কৰিলোঁ যে আমি এনেকুৱা এজন জনপ্ৰতিনিধিক নিৰ্বাচিত কৰি নিজৰ ভৰিত আমি নিজে কুঠাৰ মাৰিলোঁ সভা আছে আজি 11খন সভা আছে সৰ্বমুঠ মঙলদৈ সমষ্টিত 11খন সভা আছে গতিকে 3খনমান এতিয়া আৰম্ভণি হৈছে গতিকে বাকীখিনি আৰু কৰিব লাগিব ৰাতি 2-3টা বজালৈকে আমাৰ বিভিন্ন বৈঠক আছে সেইবিলাক বৈঠকো আছে এতিয়া সামগ্ৰিকভাৱে মঙলদৈ সমষ্টিত 2 লাখ প্ৰায় 4,000 ভোট আছে 2,04,000 ভোটৰ মই ভাবোঁ যদি 1,70,000 পৰা 1,75,000 ভোট পোল হয় 1,30,000 ওপৰ 1,30,000+ এইবাৰ NDA ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব আজি মহিলাৰ উপস্থিতি যথেষ্ট বেছি দেখা পাইছোঁ মহিলাৰ উপস্থিতি সকলোতে একেই আৰু এইটোৱে বুজিব এইটোৱে সূচায় য'ত মহিলা নাৰী শক্তিৰ উপস্থিতি থাকে য'ত নাৰী শক্তি সন্মুখত থাকে সেই শক্তিৰ জয় অনিবাৰ্য তাক কোনেও বাধা দিব নোৱাৰে সেই শক্তিক কোনেও মানে নস্বাত কৰিব নোৱাৰে গতিকে আমাৰ লগত
স্ত্ৰী শক্তি, নাৰী শক্তি, আই শক্তি, মাতৃশক্তি, বাইদেউ শক্তি, ভনী শক্তি চব আছে। সৰ্বমুঠ আমাৰ লগত নাৰী শক্তিৰ পৰা আৰম্ভ কৰি যুৱা শক্তি, কৃষক। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল। ইংলেণ্ডৰ পৰা প্ৰকাশিত বাতৰি কাকত, জনপ্ৰিয় বাতৰি কাকত দি গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদনৰ উদ্ধৃতি দি এক প্ৰশ্ন সোধা হৈছিল, যি প্ৰশ্নৰ উত্তৰত তেওঁ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে। এতিয়া সমগ্ৰ বিশ্বত তোলপাৰ লাগিছে ৰাজনাথ সিঙৰ এই মন্তব্যৰ। যদিও বিদেশ মন্ত্ৰণালয়ে আন এক মন্তব্য কৰিছে, কিন্তু ৰাজনাথ সিঙৰ মন্তব্যই নিশ্চিত কৰিছে দেশৰ স্থিতি। এতিয়া কিন্তু সন্ত্ৰাসবাদী সংগঠনসমূহৰ সদস্যবোৰ বা নেতাবোৰ পাকিস্তানত নিৰাপদ নহয়। ভাৰতবৰ্ষই নীতি সলনি কৰিছে, ভাৰতবৰ্ষ পূৰ্বতকৈ শক্তিশালী হৈছে। পাকিস্তানত য'তে আত্মগোপন কৰি আছে সেই সন্ত্ৰাসবাদীবোৰে সেই স্থানতে গৈ কিন্তু ভাৰতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সেইসকলক নিঃশেষ কৰিব। বিভিন্ন সময়ত পাকিস্তানে কিন্তু সেইসমূহ সন্ত্ৰাসবাদী পাকিস্তানত যে আত্মগোপন কৰি আছে সেই কথা ক'ব নিবিচাৰে বা মান্তি নহয়। বিভিন্ন সময়ত অগ্ৰাহ্য কৰে পাকিস্তানে নিজৰ মাটিত সন্ত্ৰাসবাদী সদস্যসকলে আত্মগোপন কৰি থকা বুলি। কিন্তু ভাৰতবৰ্ষই বিশ্বৰ মঞ্চলৈ যোৱাৰ এই যি নীতি, পূৰ্বৰ নীতি, সেই নীতি এক প্ৰকাৰ পৰিহাৰ কৰিছে। পৰিহাৰ কৰি এনেধৰণৰ নীতি গ্ৰহণ কৰিছে, যাৰ ফলত ভাৰতবৰ্ষত সন্ত্ৰাসবাদীৰ আক্ৰমণ আপাতত দৃষ্টিত কমা পৰিলক্ষিত হৈছে। ভাৰতবৰ্ষই পাকিস্তানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি বিশ্বৰ মঞ্চলৈ যোৱাৰ উদাহৰণ বহু আছে। 1947 চনত ভাৰত স্বাধীন হৈছিল আৰু 1948 চনৰ জানুৱাৰী মাহত পাকিস্তানে কাশ্মীৰৰ দিশেৰে ভাৰত আক্ৰমণ কৰিছিলে। জিন্নাৰ নেতৃত্বত, জিন্নাৰ নিৰ্দেশত ভাৰত আক্ৰমণ কৰা হৈছিল। বিশেষকৈ কাশ্মীৰক পাকিস্তানৰ অংশ কৰিবলৈ সেই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। পাকিস্তানী সেনাৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী সোমাই আহিছিল কাশ্মীৰলৈ আৰু শ্ৰীনগৰ পৰ্যন্ত পাইছিলগৈ। তাৰ পিছত কাশ্মীৰৰ ৰজা মহাৰাজা হৰি সিঙক ভাৰতবৰ্ষৰ সৈতে সম্পৃক্ত হোৱাৰ চুক্তি অৰ্থাৎ মেমৰেণ্ডাম অফ এছেছনত স্বাক্ষৰ কৰোৱাই জৱাহৰলাল নেহৰুৱে কাশ্মীৰলৈ সেনা প্ৰেৰণ কৰিছিল। সেনাই কিন্তু সন্ত্ৰাসবাদীক ঠেলি পঠিয়াবলৈ সক্ষম হৈছিলে, 100% ঠেলি পঠিয়াবলৈ সক্ষম হ'ল। নিউজ হেডলাইন্স আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই CHH জেল, প্ৰতিটো ঢালাইৰ প্ৰাণ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ, ধুবুৰী সহ দেশৰ 12 ৰাজ্যৰ 94টা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 19 এপ্ৰিল। 20 এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষণ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 22 এপ্ৰিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ। আজি মুখ্যমন্ত্ৰীগৰাকীৰ 5খনকৈ নিৰ্বাচনী জনসভা। চাবুৱাৰ জনসভাৰ প্ৰচাৰ আৰম্ভ। ধেমাজি, নাওবৈচা, বিশ্বনাথ আৰু যোৰহাটতো মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা। ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ। বিজেপিও 10 বছৰত গণতন্ত্ৰক হত্যা কৰিলে বুলি সমালোচনা মুখ্যমন্ত্ৰীজনৰ। কেইবাখনো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব আপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। 16 এপ্ৰিলত ত্ৰিপুৰালৈ আহিব প্ৰিয়ংকা গান্ধী। আগৰতলা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰিয়ংকা। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী আশিষ কুমাৰ সাহা আৰু ৰাজেন্দ্ৰ ৰিয়াঙৰ হৈ চলাব প্ৰচাৰ। ৰামনগৰৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী ৰতন দাসৰ হৈও ৰোড শ্ব' কৰিব প্ৰিয়ংকাই। অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্বল নিৰ্বাচনী প্ৰচাৰ। প্ৰথম পৰ্যায়ৰ 5 প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সময় নাপালে ৰাহুল, সোনিয়া গান্ধীয়ে। নাহিল বিৰোধী জোঁটৰ এজনো শীৰ্ষ নেতা। অকলশৰে নিৰ্বাচনী যুঁজ জয়ৰ চেষ্টা আৰু বিৰোধী ঐক্যৰ 5 প্ৰাৰ্থীৰ। ৰঙালী বিহু প্ৰাকখনত অসম গণ পৰিষদৰ সাংবাদিকৰ সৈতে মত বিনিময়। অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে আন দলীয় কৰ্মকৰ্তাৰ মত বিনিময়। আমবাৰী অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে মত বিনিময় অনুষ্ঠান। প্ৰথম পৰ্যায়ৰ ভোটলৈ মাজত মাথো এসপ্তাহ। দিনে নিশাই ব্যাপক প্ৰচাৰ নেতা প্ৰাৰ্থীৰ। মুখ্যমন্ত্ৰীৰ লগতে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালেও নাচি বাগি চলাইছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনৰ প্ৰাক্ষণত অসমলৈ শাসক বিৰোধী হাই প্ৰফাইল নেতা। 16 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিশাটো গুৱাহাটীৰ কটাই 17 এপ্ৰিলত নলবাৰীত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক কেন্দ্ৰ কৰি নলবাৰীত ব্যাপক প্ৰস্তুতি। মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই CHH জেল, প্ৰতিটো ঢালাইৰ প্ৰাণ।
নমস্কাৰ এয়া ইলেকশ্যন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী আৰু ইতিমধ্যে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত বিশ্বনাথতে উপস্থিত আছে এখন জনসভাত ভাষণ প্ৰদান কৰি আছে আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে লৈ গৈছো বিশ্বনাথলৈ ইয়াতে গড়ৰ চোৰাং চিকাৰীৰ ৰক্ষা নাই শ্ৰদ্ধাৰ ৰাইজ এইখন অসম আমাক লাগে কুলি কেতেকীৰ মাতত বিহু হ'ব ল'ৰা ছোৱালী কলেজত যাব শিক্ষিত হ'ব গাঁৱত হস্পিটাল হ'ব পকী ৰাস্তা হ'ব বসুন্ধৰা আঁচনিত মাটি পাম মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাম ধানৰ মূল্য 2200 টকা পাম সৰিয়হৰ মূল্য 5,500 টকা পাম এইখন অসম আমি বিচাৰিছো আৰু এইখন অসমে মোদীৰ গ্যাৰেণ্টি মোদীজীয়ে গ্যাৰেণ্টি দিছে যে কুলি কেতেকীৰ মাতত বিহু হোৱা অসম এখন বিজেপিয়ে বনাব আৰু আজি আমি সেইখন অসম বিচাৰি পাইছো অৰুণোদয় লাখপতি বাইদেউ নিযুত মইনা 1.5 लाख सरकारी चाकरी ये मोदी का गारंटी है साथों साथ मामा की वारंटी है मोदी का गारंटी मामा की वारंटी সকলোৱে মোদীজীক ভোট দিম পিছৰ ফালে মোদীজীক ভোট দিম এইফালে দিম সব ৰেডি তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি শুনিবনে মোদীজীয়ে আৰু অলপ লাগিব নেকি অলপ লাগিব নহয় भारत माता की नरेंद्र मोदी बीजेपी प्रमोद बरठाकुर बीजेपी एजीपी बहुत बहुत धन्यवाद এটা আকো নাচিম না নাই নাচিম না নাই কোনো নাযাব প্ৰথমতে নাচি লম তাৰ পিছত ঘৰত যাম ঠিক আছে লগাই দিয়ক আকৌ এবাৰ মোদী চৰকাৰ দেশৰ সপোন দি থৈ ফুলিলে জয়
গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল পণ্ডিত জৱাহৰলাল নেহৰুৱে সমগ্ৰ বিষয়টোক লৈ গ'ল বিশ্ব মঞ্চলৈ অৰ্থাৎ ৰাষ্ট্ৰসংঘলৈ ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ সমগ্ৰ বিষয়টো লৈ যোৱাৰ পিছতে যুদ্ধবিৰতি ঘোষণা কৰিবলগীয়া হ'ল আৰু যুদ্ধবিৰতি ঘোষণা কৰাৰ সময়ত কিন্তু প্ৰায় ৩২,০০০ বৰ্গ কিলোমিটাৰ অঞ্চল সেই সন্ত্ৰাসবাদীৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ দখলত থাকি গ'ল আৰু সেই অঞ্চলকে আজিৰ তাৰিখত পাকিস্তান অকুপাইড কাশ্মীৰ বুলি আমি কওঁ পাকিস্তানে আজাদ কাশ্মীৰ বুলি কয় আৰু ৰাজনাথ সিঙে সেই একেটা সাক্ষাৎকাৰতে কৈছে পাকিস্তান অকুপাইড কাশ্মীৰ ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ पाकिस्तान ऑक्यूपाइड कश्मीर पीओके के बारे में भी आपने अक्सर बातें की है इसका कोई टाइम फ्रेम है इसको हम लोग कैसे वहां के हिंदू मुसलमान आप लोग कहते हैं कि भारत के ही लोग हैं तो इसका टाइम फ्रेम क्या है उसको हम कैसे इस मामले को रिजॉल्व करेंगे वैसे पाक अधिकृत कश्मीर का जहां तक प्रश्न है वो पहले भी भारत का था आज ही है और कल भी रहेगा ठीक है इस समय कुछ है परिस्थितियां ऐसी लेकिन आप आश्वस्त रहिए पीओके के लोग ही ये मांग करेंगे और हम भारत के साथ जाना चाहते हैं ये प्रायोरिटी रहेगी थर्ड टर्म में सरकार की थर्ड टर्म में ये प्रायोरिटी मैंने कहा ना पाक अधिकृत कश्मीर की जनता ही ये मांग करेगी कि हमको मर्ज किया जाए जी भारत के साथ हम भारत से बिल्कुल अलग नहीं रह सकते और आपने देखा होगा 1-2 प्रदर्शन वहां पर हुए थे जी और भारत के कश्मीर के साथ वो लोग मिलना चाहते हैं देख रहे हैं कि तेजी के साथ धारा 370 समाप्त होने के बाद कश्मीर में स्थिति सामान्य हुई है और विकास की गति भी तेज हुई है অনাগত সময়ত ৰাজনাথ সিঙৰ এই মন্তব্যই কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেয়া লক্ষণীয় হ'ব কিন্তু এটা কথা নিশ্চিত ৰাজনাথ সিঙৰ এই প্ৰতিক্ৰিয়াই এক প্ৰকাৰ থৰকাচুটি হেৰুৱাইছে চুবুৰীয়া পাকিস্তান ডিব্ৰুগড় নিৰ্বাচনী প্ৰচাৰ পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ আপৰ ডিব্ৰুগড় প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ টিংৰাইৰ বঙালী বালিজান খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু বৰ্তমান ভাষণ প্ৰদান কৰিছে ৰাইজ আপোনালোকে এটা হুৰত কওক আমাৰ 450 টকা মজুৰি হ'ব লাগিব নে নাই এটা হুৰত কওক आंसर दे दिए सर लोगों ने 4.5 अब जिस देश का राजा व्यापारी उस देश की जनता भिखारी भाई जब मुख्यमंत्री के अपने प्राइवेट स्कूल होंगे वो सरकारी स्कूलों को क्यों ठीक करेगा भाई क्यों करेगा वो अगर मुख्यमंत्री की अपनी ट्रांसपोर्ट होगी वो सरकारी बसों को क्यों चलने देगा भाई अगर मुख्यमंत्री खुद ही जमीन खरीदने और बेचने का काम करता है वो किसी का और का काम क्यों चलने देगा भाई सब देश को समझ क्या रखा है इन्होंने कभी मर्जा चिड़िए कभी जोंजा चिड़िए ऐसे लोगों को भेड़ बकरियां समझ रखा है इन्होंने कभी इधर कभी उधर सबसे पहले 2015 में सबसे बड़ा करप्शन का केस और सबसे बड़ा करप्ट बंदा डिक्लेयर किया था अमित शाह जी ने आपके मुख्यमंत्री हेमंत बिस्वा जी को आज वो सबसे अच्छा और सबसे धुला हुआ वॉशिंग मशीन में आ गया ना बीजेपी वाली वॉशिंग मशीन में आ गया हर बात पे झूठ बोला जा रहा है हर बात जुमला है मैंने पार्लियामेंट में बोल दिया था मैंने कहा मोदी जी 15 लाख की रकम लिखता हूं तो कलम रुक जाती है 15 लाख की रकम लिखता हूं तो कलम रुक जाती है काले धन के बारे में सोचता हूं तो स्याही सूख जाती है 15 लाख की रकम लिखता हूं तो कलम रुक जाती है काले धन के बारे में सोचता हूं तो स्याही सूख जाती है हर बात ही जुमला निकली अब तो ये भी शक है क्या चाय बनानी आती है मुझे लगता है चाय भी नहीं बनानी आती होगी शर्त लगा लो आप तो चाय वाले लोग हो आप तो चाय भी नहीं बनानी आती होगी झूठ पे झूठ जुमले पे जुमला पता नहीं कहां कहां से लेकिन आम आदमी पार्टी है
इनको लगता है अरविंद केजरीवाल को अंदर कर दो आम आदमी पार्टी खत्म हो जाएगी। अरे कौन सी मिट्टी की बात कर रहे हो आप? अरविंद केजरीवाल एक व्यक्ति नहीं है। अरविंद केजरीवाल को तो गिरफ्तार कर लोगे, लेकिन उसकी सोच को कैसे गिरफ्तार करोगे? ये कितने अरविंद केजरीवाल पैदा हो गए असम में, पंजाब में, उड़ीसा में, तमिलनाडु में, बंगाल में, गुजरात में, बिहार में, कितने केजरीवाल पैदा हो गए। उनको कहां कहां पकड़ोगे? कहां पकड़ोगे बताइए? तो इनको लगता है हम वो पत्ते नहीं हैं। यहां 2-4 बीजेपी वाले भी आए होंगे, पक्का आए होंगे, क्योंकि मेरी और अरविंद केजरीवाल की रैलियों में तो आते हैं। उनके आका भेजते हैं उनको कि जाके देखना भगवंत मान ने क्या बोला था आज। अब मैं उनको बताना चाहता हूं कि ये बता देना अपने आका को कि हम वो पत्ते नहीं हैं जो शाख से टूटकर गिर जाएंगे। आंधियों को कह दो अपनी औकात में रहें। और पंजाबर मुख्यमंत्री भगवान माনৰ অসম ভ্ৰমণক তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভগৱান মানে অসম ভ্ৰমণ কৰি ভাল পাব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে তেওঁ অসমৰ চাহ বাগিচা চাওক। ফুৰি চাওক, চাহ বাগিচা চালে ভাল পাব, কাৰণ পাঞ্জাৱত ধান দেখা পায়, ইয়াতে চাহপাত দেখা পাব, মনটো ভাল লাগিব। গতিকে আপোনালোকেও তেওঁক আদৰণি জনাব, আমিও আদৰণি জনাম। খবৰৰ সময় হ'লে টিভিৰ